মোৰ এতিয়া 45 বছৰ হ'ল ৰেডিঅ' শুনা। আৰু ৰেডিঅ' মোৰ দুটামান আছেই, মই পলিথিনত বান্ধি ধুনীয়াকৈ থৈ দিছোঁ, সিহঁতক আদৰে ৰাখিছোঁ। আৰু ৰেডিঅ' এতিয়া মই চলাই আছোঁ, আৰু ৰেডিঅ' মই নেৰোঁ। ৰেডিঅ'ই মোৰ পৰম্পৰা। এইটো কোম্পানীৰ ৰেডিঅ' আছিলে, সেইটো ৰেডিঅ'ৰ নাম আছিলে দিনেশ। নামটোৱে মোৰ দিনেশ, আৰু ৰেডিঅ'টোও নাম দিনেশ আছিলে। নহয়, সেই ৰেডিঅ'টো মোৰ বহুত আপোন। আৰু ৰেডিঅ'ত যিখিনি কথা ওলায়, অন্যত মই সেইখিনি কথা নাপাওঁ। সেইকাৰণে মই ৰেডিঅ'টো পৰম্পৰা হিচাপত মই এতিয়াও ৰাখিছোঁ জীয়াই, আৰু ৰাখিমেই। মোৰ 5টামান মানে ভাগিলে, এতিয়া আৰু 2টা বেয়া ৰেডিঅ' মই ধুনীয়াকৈ থৈ দিছোঁ পলিথিনত ভৰাই। আৰু এতিয়া এইটো মোৰ ৰেডিঅ' চলি আছে, আৰু চলি থাকিব। আৰু কিবা খৰচা পাতি হ'লেও মই মেকানিকত গৈ লগালৈকে মই ভাল কৰি আনোগৈ। মই এতিয়া চ'লাৰত চলাই আছোঁ। বেটাৰী দাম বেছি, সেইকাৰণে মই চ'লাৰ ফিটিং কৰাই লৈছোঁ, আৰু চ'লাৰত এতিয়া মই চলাই আছোঁ। ৰেডিঅ' বেটাৰী কিনিব নালাগে এতিয়া। সূৰ্যৰ পোহৰত সেই ৰেডিঅ'টো চলি আছে। চ'লাৰ আৰু সেইখন ৰেডিঅ'ৰ কাৰণে মই ৰেডিঅ' দিৱসৰ কাৰণে মই ধন্যবাদ। আৰু ৰেডিঅ' যেতিয়া জীয়াই আছে, আমি ৰেডিঅ' চলাবই লাগিব। আৰু ৰেডিঅ'ক মই ভাল পাওঁ দেখি মই আন্তৰিক শুভেচ্ছা থাকিলে ৰেডিঅ' দিৱসৰ কাৰণে।